অসমৰ ধৰ্মীয় সংখ্যালঘুসমূহক ভোট বেংকৰ ৰাজনীতিৰে দীৰ্ঘদিন ধৰি কংগ্ৰেছ আৰু AIDFে যি প্ৰতাৰণা কৰি আহিছে, ভয় ভাবুকি দি আহিছে, সেই ভয় ভাবুকিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদক আমি শক্তিশালী ৰূপ দিব বিচাৰিছোঁ। আৰু আজি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতিৰ জিলা অধিৱেশনখন আমি নগাঁৱৰ সংখ্যালঘু প্ৰসূতি প্ৰধান অঞ্চল এই দগাঁৱত অনুষ্ঠিত কৰি আমাৰ দলৰ শীৰ্ষ নেতৃত্বই আমি অংগীকাৰবদ্ধ হৈছোঁ যে ধৰ্মীয় সংখ্যালঘুৰ মানুহক অসমৰ গড় অসমখনৰ লগত একেলগে আগবঢ়াই লৈ যোৱাৰ যি দৃঢ়তা, সেই দৃঢ়তা অসম গণ পৰিষদে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি সকীয়াই দিব বিচাৰিছোঁ সেইসকল ৰাজনৈতিক দলক, যিসকল ৰাজনৈতিক দলে নিজৰ ব্যৱসায়ৰ কাৰণে, নিজৰ ভোট বেংকৰ কাৰণে আজিও ধৰ্মীয় সংখ্যালঘুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। সেই বদৰুদ্দিন আজমলক, সেই ৰকিবুল হুছেইনক, সেই কংগ্ৰেছ চৰকাৰক আমি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ যে ধৰ্মীয় সংখ্যালঘুসকলক লৈ পেলাই তেওঁলোকে কৰি অহা প্ৰতাৰণাৰ দিন আজি উকলি গৈছে। আৰু আগন্তুক সময়ত অসম গণ পৰিষদে প্ৰতিটো ধৰ্মীয় সংখ্যালঘু অনুষ্ঠানৰ ওচৰলৈ যাব, ধৰ্মীয় প্ৰতিষ্ঠানৰ ওচৰলৈ যাব, মানুহখিনিৰ ওচৰলৈ যাব আৰু জনসাধাৰণৰ ওচৰলৈ গৈ একত্ৰিতভাৱে তেওঁলোকক আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা লৈছোঁ। আৰু আগন্তুক দিনত ধৰ্মীয় সংখ্যালঘুৰ মানুহক লৈ পেলাই আমি দলটোৰ বিস্তৃত পৰিকল্পনা আজি গ্ৰহণ কৰিছোঁ। সেই পৰিকল্পনা অনুযায়ী যাতে ধৰ্মীয় সংখ্যালঘু মানুহৰ সম উন্নয়ন, সম বিকাশ আৰু সম মৰ্যাদা থাকে, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম।